হেল্ল' এভৰিৱান, দিছ ইজ মি চেহেনা আক্তাৰ। তো মই এইটো ৰেকৰ্ড কৰিছোঁ এইটো কাৰণে যে মোৰ ভিডিঅ' চাই যাতে কাৰোবাৰ হ'লেও অকণমান পজিটিভিটি এটা আহে আৰু যে মই চ'ল' ট্ৰেভেল কৰোঁ। তাৰপিছত মোৰ এতিয়া অকণমানি মাইনাজনী আছে, তাইৰ লগত ট্ৰেভেল কৰোঁ। তো ট্ৰেভেল সৰু বাচ্ছাৰ লগত ট্ৰেভেল কৰিব পাৰে। তো মই এইবাৰ আছিলে মোৰ থাৰ্ড টাইম ট্ৰেভেল কৰা মোৰ সৰু মাইনাজনীৰ লগত। তো তাই 6 মান্থৰ পৰাই মই তাইৰ লগতে ট্ৰেভেল কৰোঁ অকলে। তো আগতে মই যেতিয়া তাই গাত আছিলে, প্ৰেগনেঞ্চিত আছিলোঁ, তেতিয়াও মই অকলে ট্ৰেভেল কৰিছিলোঁ। কাৰণ আজিকালি ইমান মানুহ নাই যে আপোনাৰ লগত অনবৰত লাগি থাকিব পাৰে। তো চবেই কামৰ কাৰণে কৰ্মব্যস্ততাত বেলেগ বেলেগে থাকে। তো মোৰ হাজবেণ্ড আৰু মই আমি দুটা বেলেগ বেলেগত থাকোঁ চাকৰিৰ কাৰণে। তো এইবাৰ আছিলে মোৰ 11 দিনীয়া বন্ধ আছিলে, মাতৃ পিতৃ বন্ধনাৰ 4 দিন আৰু মোৰ কিবাকিবি মিলাই কেনে 11 দিনমান ছুটি পাইছিলোঁ। তো যোৱাৰ সময়ত এনেকৈ দেউতাক আহি থৈ গ'ল আমাক দুয়োটাকে। এইবাৰ ৰাজধানীৰ টিকেট আছিলে বাৰু। তো মই ৰাজধানীত ভাবোঁ ছেফে হয়, আপুনি অকলেও বাচ্ছাৰ লগত ট্ৰেভেল কৰিব পাৰে, ইমান প্ৰব্লেম নহয়। আৰু মোৰ মাইনাজনী বাৰু সিমানো আমনি নকৰে, তো মই পাৰোঁ আৰু ট্ৰেভেল কৰিবৰ কাৰণে। তাৰপিছত কি কয়, এনেকৈ তাই ট্ৰেইনত উঠি পূৰা আজি উৎপাত কৰিছে, মানে চাইছে আৰু নতুন বস্তু, এতিয়া ডাঙৰ হৈছে, খেলিব পৰা হৈছে। তো বটল লৈ খেলি আছে। ওচৰত মানুহ থাকিলে সিহঁতৰ লগতো কথা পাতিব বিচাৰে, কোনোবাই দেখিলে মানে হাঁহিব দিব, এয়া মানুহ গ'লে চাই থাকিব আৰু। তাৰপিছত এই ট্ৰেইনৰ ছাইডত এই হোৱাইট বৰ্ডতে মাৰি থাকিব, এনেকুৱা টাইপৰ। তো মই এইটোৱে কওঁ যে আপুনি যদি সৰু বাচ্ছাৰ লগত বা যিবিলাক ছোৱালী আছে, বহুত ছোৱালী আছে সিহঁতে মানে অকলে ট্ৰেভেল কৰোঁতে অকণমান ভয় কৰে। সেইটো মোৰো আছিলে, মই যেতিয়া সৰু আছিলোঁ তেতিয়া মানে সৰু কিয়, মই ডাঙৰ হ'লেও মানে বহুত দিন ট্ৰেভেল কৰাই নাই। ইভেন ঘৰতো ইমান আহিব দিয়া নাছিলে বাৰু। যেতিয়া মই চাকৰি পালোঁ তেতিয়াৰ পৰা মই ট্ৰেভেল কৰা ষ্টাৰ্ট কৰিলোঁ আৰু অকলে অকলে। আৰু ভয়বিলাকো নাইকিয়া হৈ গ'ল, লগ পোৱা যায় বহুত মানুহৰ এক্সপিৰিয়েঞ্চ, তাৰপিছত নতুন মানুহ দেখা পোৱা যায়। তো মানুহৰ লগত কথা পাতি বা আপুনি অকলে ঘূৰি, তো ছাপ'জ ট্ৰেইন ষ্টেচনত ডিফাৰেণ্ট টাইপ অফ মানুহ পায়, তো সেইবিলাকৰ পৰা আপুনি বহুত শিকিব পাৰে। তাৰ পৰা আপুনি এক্সপিৰিয়েঞ্চ গেইন কৰিব পাৰে যে মানুহৰ লাইফ ইমান ইজি নহয়, কিছুমান ছেডনেছো আছে, হেপিনেছো আছে, আৰু সেইটোৱে লাইফ। তো এইবাৰ আমি দুটা ট্ৰেভেল কৰিছোঁ, মোৰ ভাল লাগে তাইৰ লগত। আগতে মই অকলে ট্ৰেভেল কৰিছোঁ, এতিয়া তাইতো আছে বাৰু, মই বহুতেই ভাল পাওঁ তাইৰ লগত। সময়বিলাক যে কেনেকৈ যায় গমেই নাপাওঁ। এয়া এনেকৈ আমাৰ 4টা বাজি গ'লে আৰু 4টা বজাত মোৰ ষ্টেচনৰ পোৱাৰ ডেষ্টিনেশ্যন আছিলে। তো তাই মানে কেতিয়াবা ভাবে আৰু বাহিৰত অকণমান আন্ধাৰ হৈ আছিলে, অলপ চলপ ভয় কৰিব ষ্টাৰ্ট কৰে, মই একদম পূৰা জঁপিয়াই থাকোঁ, অকণমান এক্টিং কৰি থাকোঁ, পানীৰ লগত খেলি থাকোঁ। তাই তেতিয়া মানে একো ভয় চয় নকৰে, মানে হাঁহি থাকে আৰু। তো ল'ৰা ছোৱালীক আপুনি যেনেকুৱা এক্সপিৰিয়েঞ্চ দিব সিহঁতে সেনেকুৱাই শিকিব। তো আমি এনেকৈ পাই গ'লোঁ। তাৰপিছত মোৰ ৰুমটো ষ্টেচনৰ বেছি দূৰত নহয়, ওচৰতে হয়। তো সেনেকৈ আমি ৰাতিপুৱা খোজকাঢ়ি যিকোনো এনেকুৱা ইমান ধুনীয়া হৈ আছিলে ৱেডাৰটো। এতিয়াতো ইমান গৰমো নহয়, ঠাণ্ডাও নহয়, ভাল লাগে আৰু এনেকুৱা। তাৰপিছত আপুনি ৰাজধানীটো বহুত ছেফ হয়, মানুহবিলাক পুলিচবিলাক থাকে, তো অনবৰতো চেক কৰি থাকে বেলেগ মানুহ আহিলে নেকি। তো উইদাউট টিকেটটো সোমাব নোৱাৰে মানুহে। তো সেইকাৰণে মই ভাবোঁ ছোৱালী মানুহে এনেকৈ ট্ৰেভেল কৰিব পাৰে, একো নহয় বাৰু। তাৰপিছত আমি এনেকৈ ৰুম গুচি গ'লোঁ আৰু। তাৰপিছত সন্মুখত ইয়াতে মানে আহিছোঁ আৰু খোজকাঢ়িছোঁ, তাৰমানে তলতে অকণমান এইখিনিমানতে গাড়ী চাড়ী পায় আৰু, আপুনি ই ৰিক্সাতো যাব পাৰে, ভেনো যাব পাৰে। তো সেনেকৈ আমি ই ৰিক্সাত গুচি আহিলোঁ দাদাজনৰ লগত। তাৰপিছত তাইৰ ৰুমত আহি আকৌ খেলি আছে, তেতিয়া জাষ্ট 4-10 হ'ব চাগে। আকৌ আমি ফ্ৰেছ হৈ আকৌ অলপমান হৈ আকৌ মই স্কুল যাব লগা হ'ল। তো মোৰ ছুটি শেষ হ'ল। তো আমি দুটা এনেকৈ স্কুলত কৰোঁ আৰু। তাইৰ কাৰণে মই ট্ৰলি এখন লৈ যাওঁ, মোৰ ক্লাছ থাকিলে ক্লাছ কৰোঁ, বাকী সময়ত মই তাইৰ লগত দিওঁ আৰু এনেকৈ।
তাৰপিছত মই একদম মেকআপ চেকআপ একো কৰি যোৱা নাছিলোঁ, সেইকাৰণে ভাবিলোঁ অকণমান মেকআপ অকণমান কাজল অকণমান লগাই লওঁ। গোটেই ৰাতি ট্ৰেভেল কৰিছোঁ, টোপনি অলপ হোৱা নাই ভালকৈ, তো সেইকাৰণে বেয়া যাতে নেদেখে আৰু প্লেজেণ্ট লুক এটা থাকে আৰু। তো তাইৰ লগত মোৰ ষ্টুডেণ্টকেইটাক খেলিব বহুত মন কৰে, কিন্তু চবকে কওঁ আৰু হাতটো ধুই আহাগৈ, ইহঁতে দৌৰি দৌৰি গৈ কিনে হাতটো ধুই আহিব, তাৰপিছত আকৌ তাই ল'ব আৰু এনেকুৱা। তাই ভাবোঁ আৰু তাইও এনেকৈ ডাঙৰ হ'লে তাইও অকণমান ফ্ৰেণ্ডলি হ'ব, মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে, সৰুৰ পৰাই তাই মানে সেই মেচিউৰিটিখিনি আহি যাব। বেছি মানুহৰ লগত থাকিলেও মানে ভালেই হয়, এইটো বেয়া নহয় আৰু। তাৰপিছত অলপ এনেকৈ থাকিলে তাৰ লগত, তাৰপিছত মই ক্লাছৰ ফ্ৰী সময়বিলাক এনেকৈ একদম তাইৰ লগত জঁপিয়াই থাকোঁ আৰু তাইৰ লগত খেলি থাকোঁ। দিনটো যে এনেকৈ কৰি কৰি কেতিয়া পাৰ হৈ যায় মই একদম ভাবিবই নোৱাৰোঁ। তাৰপিছত আজি আছিলে পেৰেণ্টছ টিচাৰ মিটিং, মানে আমাৰ ক্লাছ 7ৰ আছিলে, তো তাতে মই মেথছৰ পেপাৰবিলাক দেখালোঁ, বাকী টিচাৰ্ছবিলাকে বেলেগ বেলেগ দেখালে। তাৰপিছত আমি স্কুলৰ পৰা ওলাই আহিলোঁ এনেকৈ বজাৰ অকণমান কৰিবৰ কাৰণে, বহুত দিন নাছিলোঁ বুলি, তো চব্জি বজাৰ চজাৰ একো নাছিলে, তো তাইৰ লগত মই ই ৰিক্সাত এনেকৈ বজাৰ পিনে গুচি গ'লোঁ। তাৰপিছত গৈ কিনে, আৰু তাই কিন্তু একদম টেঙৰ, বহুত চাই থাকে তাই বাহিৰত। তাৰপিছত মই অকণমান চব্জি ল'লোঁ কিবা কিবি, ইয়াতে ভালেই চব্জি পায় আৰু আপোনাৰ ফ্ৰেছ ভেজিটেবলছবিলাক পায়। তাৰপিছত ৰুম আহি পালে, ৰুম অহাৰ পিছত তাই আকৌ এতিয়া নিজে হাতেৰে ধুই কিনে খাব আৰু বটলটো। মই দিলে মানে পচন্দ নকৰে, খাবতো নোৱাৰে ভালকৈ, তো অলপ টাইম খেলিব দিওঁ আৰু তাৰ খেলি থাকে। তাৰপিছত আজি যি হৈছে মানে যেনেকৈ ষ্টাইলত হৈছে তাই। তো এইটোৱে আছিলে আজি আমাৰ জাৰ্ণিটো, আৰু আপোনালোকেও যদি ভাবে আৰু চ'ল' ট্ৰেভেল কৰিব বিচাৰে তো একদম ছেফ। আপোনালোকৰ মনত সাহস আছে যদি এভৰিথিং ইজ অ'কে। থেংক ইউ।